আজি ৰাতিপুৱা প্ৰথমতে মই তেলপিঠা বনাইছোঁ। আজি 100খান তেলপিঠাৰ অৰ্ডাৰ আছে। সেইকাৰণে গুড়াখিনি ৰাতিয়ে গুলি থৈ দিছোঁ আৰু ফ্ৰিজত ভৰাই থৈ দিছিলোঁ। এতিয়া পিছে ফ্ৰিজৰ পৰাই 1 ঘণ্টামান আগতে মই গুড়াটো উলিয়াই থৈছোঁ, নহ'লে একদম ঠাণ্ডা হৈ থাকে যে। তাৰ পাছত যি চাওঁ গুড়াখিনি একেবাৰে গোটা হৈ আছিল। তাতে আকৌ অকণমান পানী দি মানে অলপ পনীয়া কৰি লৈছোঁ। একদম গোটা হৈ থাকিলেও দিব দিগদাৰ হয় নহয়, সেইকাৰণে গুড়াটো অলপ পনীয়া কৰি লৈছোঁ। ইফালে এওঁক পিঠা বনাব দিছোঁ, মই সিফালে তেলপিঠা বনাই আছোঁ। মানে ৰাতিপুৱা সোনকালে অৰ্ডাৰ আছে, আকৌ এই পিঠাৰো অৰ্ডাৰ আছে। সেইকাৰণে এওঁক মানে নাৰিকলেদি পিঠাখিনি বনাব দি মই ইফালে তেলপিঠা বনোৱাত লাগিলোঁ। পিছে আৰু এজনী বাইদেউক গুড়া খুন্দিব দিছোঁ। গুড়া খুন্দা হ'লে আমি মানে গোটেইকেইজনীয়ে পিঠা বনাম। গুড়াখিনি খুন্দা হোৱাৰ পাছত মানে আমি তিনিওয়ে পিঠা বনোৱাত লাগিলোঁ। আজি মানে বহুখিনি পিঠাৰ অৰ্ডাৰ আছে, নাৰিকল পিঠাৰ অৰ্ডাৰ আছে। মোটামুটি আপোনাৰ 2000মান পিঠাৰ অৰ্ডাৰ আছে। সেইকাৰণে আজি মানে বেছি বেলেগ কাম নকৰি মানে তিনিওয়ে পিঠা বনাওঁতে লাগি আছোঁ। মানে বেলেগে গুড়া খুন্দি অলপ দি আছে, দি থকাৰ কাৰণে আমি তিনিও পিঠা বনাইছোঁ। কাৰণ 2000 পিঠা দিব লাগিব যে, সেইকাৰণে আজি মানে দিনটো পিঠা বনাওঁতেই গ'ল। পিঠাখিনি বনোৱা হোৱাৰ পাছতে ইফালে আকৌ মানে গুড়ৰ লাড়ু লগা আছে। পিছে চেনীৰ লাড়ুও বনালোঁ, কিন্তু চেনীৰ লাড়ুৰ ভিডিঅ'টো বনোৱা নহ'লেই। পিছে এতিয়া আমি মানে তিনিওয়ে পিঠাখিনি বনোৱা হোৱাৰ পিছত এয়া গুড়েদি লাড়ু বনাই আছোঁ। আজি মানে 300 গুড়ৰ লাড়ুৰ অৰ্ডাৰ আছে। একেদিন মানে বেছি অৰ্ডাৰ নাছিল, অলপ অলপ অৰ্ডাৰ আছিল, ময়ে বনাই আছিলোঁ। আজি পিছে বহুখিনি অৰ্ডাৰ আছে, সেইকাৰণে ইহঁতকো মাতিলোঁ। মাতি পেলাই আকলাটো আৰু ইমানখিনি কাম কৰিব নোৱাৰি, সেইকাৰণে ইহঁতকো মাতি আনি মই বোলো যিহেতু বহুখিনি অৰ্ডাৰ আছে, সেইকাৰণে গোটেইকেইটাই বনালেহে হ'ব, অকলে আৰু কিমান বনাই থাকিম। তাৰে পাছত ইহঁতো আহিল, অহাৰ পাছত আৰু গোটেইকেইটাই এতিয়া পিছে গধূলি হ'লেই ইহঁতৰো যাবৰে হ'ল। মানে অলপ দৌৰা দৌৰিকৈ বান্ধি আছে, বতৰটোও যে বেয়াকৈ আহিছে। এয়া গুড়েদি লাড়ুখিনি আজিকালি মানে কি হ'ল, আকৌ চাকি গুড়টোৰ মানে আনি থ'বই নোৱাৰি। চাকি গুড়টো মানে ৰাতি যদি মানে গুড়টো থৈ দিওঁ কিবা গেলি যায়, কিহৰ কাৰণে বাৰু সেইটো নাজানো। সেইকাৰণে আজিকালি আমাৰ কাৰ্টনত যে বাতিৰ নিচিনা গুড়টো থাকে, সেই গুড়টোহে আনো। পিছে সেইটো গুড় কিন্তু বঢ়িয়া, মানে তিল চিল খুন্দিবৰ কাৰণেও ভাল। পিছে আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।